নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান স্পষ্টবাক স্পষ্টবাকত আমি শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ ওপৰত আলোচনা কৰিম যোৱা 24 ঘণ্টা ধৰি ৰাজ্যজুৰি এটা বিষয়বস্তুৰ ওপৰত আলোচনা চলি আছে সেয়া হৈছে মাটিৰ দালাল যোৱাকালিৰ দিনটোতেই প্ৰায় 520 জন দালালক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে আটক কৰিছে এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে জিলাই জিলাই থানাই থানাই মাটিৰ দালালৰ তালিকা প্ৰস্তুত কৰিছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আজি এই সংখ্যা বৃদ্ধি পাইছে আজিৰ সংখ্যা আহা নাই হয়তো 600লৈ এই সংখ্যা বৃদ্ধি পাব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বহুতকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ লগে লগে ভিন্ন ধৰণৰ প্ৰশ্ন সন্মুখীন আহিছে যে এয়া কেৱল চমক নেকি এইদৰে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আচলতে চক্ৰ বিষয়ৰ কাৰ্যালয়ত যি হাৰাশাস্তি বা যি দালালিৰা চলে সেয়া অব্যাহত থাকিবনে এটা বাস্তৱ সত্য হ'ল কোনে যি কয় নাজানো যে ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত সাংঘাতিক ধৰণৰ দালালি চলে আপুনি দালালক যদি লৈ কাম কৰিবলৈ নাযায় তেনেহ'লে আপুনি সমস্যাত পৰিব দালাল নিয়াটো বাধ্যতামূলক আজি এই বিষয়ে হিমন্ত বিশ্ব শৰ্মাক বোকাঘাটত প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছে এখন ভ্ৰাম্যমান থিয়েটাৰৰ নাটকৰ আগৰ যি নৃত্য নাটিকা হয় আচলতে দালালক ধৰাটো এক নৃত্য নাটিকাহে মূল নাটক এতিয়াও বাকী আছে মূল নাটকত আচলতে বসুন্ধৰা আঁচনিৰ কথা কৈছে 2 অক্টোবৰৰ পৰা বসুন্ধৰা আঁচনি আৰম্ভ হ'ব সেই আঁচনিৰ সময়ত যাতে কোনো দালাল নাথাকে তাৰ বাবেহে আচলতে এই নৃত্য নাটিকা আৰম্ভ হৈছে এটা প্ৰশ্ন হৈছে আচল নাটক কেতিয়াৰ পৰা আৰম্ভ হ'ব সৰু সৰু মাটিৰ দালাল কিছুমানক ধৰি এখন যেন নাটক ৰচনা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰত্যাহ্বান জনাইছোঁ খনি তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক আজি এইটো আপোনালোকে ক'ব পাৰে যে থিয়েটাৰ এখনৰ আগৰ নৃত্য নাটিকা নৃত্য নাটিকা আমি চাই ভাল পালোঁ চাবগৈ যে আমি নাটক চাব বিচাৰিছোঁ আচল নাটক কেতিয়া হ'ব কিন্তু দৰ্শকে সদায় টিকট কিনি নাটক কিনিব চাবলৈহে যায় নৃত্য নাটিকা চাবলৈ নাযায় নৃত্য নাটিকা কি আছে সেইখন ডাঙৰ বস্তু নহয় মূল বস্তু আজি নাটকৰ বিষয়বস্তু কোন নাট্যকাৰ কোন অভিনেতা অভিনেত্ৰী কোন সেয়া আমি চাবলৈ যাওঁ তাক আমাক উপৰঞ্চি বিনোদন দি আজিকালি নৃত্য নাটিকা দেখুওৱা হয় কিন্তু মুখ্যমন্ত্ৰীয়ে নৃত্য নাটিকা দেখুৱাইছে যে আজি বহু বছৰ ধৰি বোধ হয় ভ্ৰাম্যমানত নৃত্য নাটিকাও নেদেখুওৱা হৈছে পোনে পোনে নাটকেই দেখুৱায় কিন্তু মুখ্যমন্ত্ৰীয়ে নৃত্য নাটিকা দেখুৱাইছে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম আমাৰ ষ্টুডিঅ'ত কেইবাজনো অতিথি আছে কংগ্ৰেছৰ পৰা উপস্থিত আছে তেওঁলোকৰ মুখপাত্ৰ পাৰ্থপ্ৰতিম বৰা আমাৰ লগত BPFৰ হৈ তেওঁলোকৰ মুখপাত্ৰ তথা দলৰ বিধায়ক দুৰ্গাদাস বড়ো উপস্থিত আছে নিৰপেক্ষভাৱে বিশ্লেষণ কৰিবলৈ দুৰ্গাদাস বড়ো আমাৰ লগত উপস্থিত আছে ডক্টৰ ডম্বলিল বৰুৱা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে লগতে দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে আমিনগাঁৱত বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈছে প্ৰতিজন বিধায়ক প্ৰতিজন স্প'ক্সপাৰ্চন প্ৰতিজন বিজেপি নেতা সেই বৈঠকত উপস্থিত থকাৰ বাবে ষ্টুডিঅ'ত কোনো আহিব নোৱাৰিলে কিন্তু সেয়েহে আমিনগাঁৱৰ পৰা আমাৰ এই অনুষ্ঠানত পোনপটীয়া লাইভ অনুষ্ঠানত আছে লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাকো এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আটাইকেইজনকে স্বাগতম জনাইছোঁ মই দুৰ্গাদাস বড়োৰ পৰাই সমগ্ৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে নৃত্য নাটিকা বুলি কৈছে মুখ্যমন্ত্ৰীক আমি সমগ্ৰ বিষয়বস্তুটো কিছু সংখ্যক তথ্য আজি দৰ্শকসকলক জ্ঞাততে জনাই থোৱাটো ভাল আজি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা আগবঢ়ালে সেই বক্তব্যৰ পৰা এটা কথা কৈছে যে আচলতে 2 অক্টোবৰৰ পৰা চৰকাৰে বসুন্ধৰা বুলি এক আঁচনি আৰম্ভ কৰিবলৈ বিচাৰিছে য'ত এটা বছৰৰ ভিতৰত 20 লাখ লোকৰ ম্যাদী পট্টা নাম জাৰি কৰিব বিচাৰিছে উত্তৰাধিকাৰী সূত্ৰে যিসকলে এতিয়াও মাটি পোৱা নাই তেওঁলোকক দিব বিচাৰিছে লগতে প্ৰায় 1000 এনেধৰণৰ মাটি আছে যাৰ ম্যাদীও নহয় একচনীয়াও নহয় সেই মাটিখিনি আচলতে ম্যাদী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো লাহে লাহে কম্পিউটাৰাইজ কৰাৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থাটোৰ সময়ত যাতে কোনো ধৰণৰ দালাল থাকিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে আজি দাবী কৰিছে সেয়ে এক নৃত্য নাটিকা বুলি কৈছে এতিয়া আপুনি কিভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াটো কি ধৰণে ব্যাখ্যা কৰে আপুনি উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে উল্লেখ কৰিছে এইখন যদি নৃত্য নাটিকা হয় তেতিয়াহ'লে মূল নাটকত ৰথী মহাৰথী এইবিলাকৰ কথাই তেখেতে উল্লেখ কৰিব বিচাৰিছে আৰু সেইটো অধীৰ আগ্ৰহেৰে অসমৰ মানুহে বাট চাব কাৰণ বছৰ বছৰ ধৰি কাৰ কেতিয়া চৰকাৰ আছিল সেইটো কথা নহয় এনেধৰণৰ দালাল প্ৰকৃতিৰ মানুহৰ পৰা বহু হাৰাশাস্তি হোৱা দেখা গৈছিল আৰু এতিয়াও তেনেকুৱাকৈ হাৰাশাস্তি হৈ আছে একচুৱেলি দালাল যিটো শব্দ এই দালাল শব্দটো আমাৰ শুনিবলৈ যিমান বেয়া লাগে যেটো মধ্যস্থতাকাৰী যাক বুলি কয় যদি নীতিগতভাৱে কিছুমান ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকে জানে যে প্ৰপাৰ্টি ডিলাৰ বুলি কয় প্ৰপাৰ্টি ডিলাৰে মধ্যস্থতা কৰে একজেক্টলি মাটি এটা প্ৰপাৰ্টি ঘৰ এটা প্ৰপাৰ্টি ফ্লেট এটা প্ৰপাৰ্টি
এই মধ্যস্থতাকাৰীয়ে কৰিবৰ কাৰণে যি ৰেজিষ্ট্ৰেশ্যন আছে সেই ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে চৰকাৰে আপোনালোকে জানে বোম্বে দিল্লী কলকাতা যিবিলাক প্ৰপাৰ্টি ডিলাৰ আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে চৰকাৰে যথেষ্ট টেক্সো সংগ্ৰহ কৰিব পাৰে গতিকে প্ৰকৃতাৰ্থত তেনে এক ব্যৱস্থা আমাৰ ইয়াত নাই কাৰণেই মধ্যস্থতাকাৰীসকলে আগৰ পৰাই বা দালালসকলে আগৰ পৰাই এনেধৰণৰ মানুহক হাৰাশাস্তি কৰি আহিছে আৰু দালালৰ লগত পুলিচ বিষয়া আপোনালোকে জানে ভাৰ্গৱ হোটেলৰ মালিক DIG নে IGP আছিল তেখেত কি নাম তেখেতৰ এতিয়াও জেলত আছে ভাৰ্গৱ হোটেলৰ মালিক তেওঁ এজন উচ্চ পৰ্যায়ৰ পুলিচ বিষয়া তেওঁ সিদিনালৈকে দালালি কৰিছে মাটিৰ দালালি কৰিছে যেতিয়া দুঘৰ মানুহৰ মাজত মানে কিনা আৰু বেচা মানুহৰ মাজত ডিসপুট হয় তাত পুলিচকো ইনভলভ কৰে আৰু অন্য দালালকো ইনভলভ কৰি পেলাই টেৰৰ কৰি দিয়ে আৰু সেই দুখৰ মাটি আল্টিমেটলি বিক্ৰেতা ইচ্ছা নাথাকিলেও বিক্ৰী কৰে আৰু মণ্ডল কাননগোকে আৰম্ভ কৰি বিষয়া কৰ্মচাৰী আনকি পুলিচ মই ক'লোৱে ভাৰ্গৱ হোটেলৰ মালিক DIG বৰা ডাঙৰীয়া তেওঁ তাৰ লগত জড়িত আৰু গোটেই গুৱাহাটীত কিমান টুকুৰা মাটি তেওঁৰো আছে এই পুলিচ বিষয়াজনৰ হিচাপ নাই আপোনালোকে SI কেলেংকাৰীৰ সময়ত এইখিনি আৰু এটা প্ৰশ্ন আহিছে মই আপোনাৰ ওচৰত যাম মই পাৰ্থপ্ৰতিম বৰাৰ ওচৰত গৈছোঁ যে এইখিনি আৰু এটা প্ৰশ্ন আহিছে যে কোনোবাই মাটি ব্যাপক হাৰত ক্ৰয় কৰিছে অসমত বা গুৱাহাটীত এনে বহু ব্যৱসায় আছে বিশেষকৈ অনা অসমীয়া বহু ব্যৱসায় আছে এটা সময়ত ফণী তালুকদাৰ আছে আজি ৰাজনীতিবিদ যে ব্যাপক হাৰত মাটি ক্ৰয় কৰে সেই মাটিখিনি ক্ৰয় কৰি তাক ডেভেলপ কৰে সেই মাটিখিনিক ধুনীয়াকৈ আকৌ ফিল আপ কৰে সজাই পৰাই আকৌ চৰা দামত বিক্ৰী কৰে সেইটো এটা প্ৰফেশ্যনেল যিটো আপুনি প্ৰপাৰ্টি ডিলাৰৰ কথা কৈছে বাহিৰত প্ৰপাৰ্টি ডিলাৰ বুলি সেইটো এটা বেলেগ দালাল দ্বিতীয় দালালটো হৈছে ৰেভিনিউ চাৰ্কুল অফিচাৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত একাংশ দালাল থাকে সেই দালালসকলে যে মই কিবা এটা মই নামজাৰি কৰিব লাগে কিবা এটা কামত মই গৈছোঁ মই কামটো কি কৰিব লাগে মই নাজানো মই গ'লেও লাটমণ্ডনজলে বা বিষয়াজনে কামটো কৰি নিদিয়ে কিন্তু মই তেতিয়া সেই দালালজনৰ আশ্ৰয় ল'ব লাগে দালালজনে আমাৰ পৰা পইচা লয় সেই পইচাৰ ভাগ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে পায় লগে লগে মোৰ কামটো হৈ যায় এতিয়া এই ধৰণৰ প্ৰশ্ন আহিছে যে এইবাৰ যিকেইজন ব্যক্তিক ধৰিছে মূলতঃ সেইসকল ব্যক্তিক ধৰিছে নেকি এই প্ৰশ্নটো আহিছে যিসকলে ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত দালালি কৰে যিটো দুৰ্গাদাস বৰুৱাই কৈছে সেই পৰ্যায়ত ধৰা নাই নেকি সেই বিষয়ে পিছত পাতিম কিন্তু কথা হৈছে এটা কাৰ্যালয়লৈ গৈ এজন দালালে কাম কৰিবলৈ হ'লে তেওঁক নিশ্চয় অথৰাইজ কৰিব লাগিব বিভাগৰ বিষয়া কৰ্মচাৰীয়ে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত কেৱল দালালকেইজনক ধৰিলে হ'ব নে চৰকাৰে আচলতে যথেষ্ট কঠোৰভাৱে কেইজনমান বিষয়া কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰাটো অতিকৈ প্ৰয়োজনীয় আছিল পাৰ্থপ্ৰতিম বৰা মই অম্বিকাগিৰি ৰাইজ চৌধুৰী এটা কথাৰে আৰম্ভ কৰিব খুজিছোঁ তেখেতৰ এটা কবিতাৰে কি এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান গতিকে এই চৰকাৰখন হৈছে আপোনাৰ হাঁহি তামাচাৰ যি ক'লে নাটক নৃত্য নাটিকা তেওঁলোক এই চৰকাৰখন এই ধৰণৰ কামতে ব্যস্ত মানে অতুল দা মই আপোনাক ক'ব খোজোঁ আজি চাওক ফণী তালুকদাৰক আমাৰ দিনত কংগ্ৰেছৰ দিনত মানে কংগ্ৰেছৰ চৰকাৰ মই ইয়াত বাবা ল'বৰ কাৰণে কোৱা নাই এখন চৰকাৰে ফণী তালুকদাৰক এৰেষ্ট কৰি ভৰাইছিলে 2011 চনত লেণ্ড গ্ৰেবিং এক্ট আনিছিলে 2011 চনত লেণ্ড গ্ৰেবিং এক্ট আহিছিলে আৰু সেইজন ফণী তালুকদাৰকে আজি গামোচা পিন্ধাই পেলাই ৰঙা দলিচা পাৰি মুখ্যমন্ত্ৰী মহোদয় বিজেপিত তেওঁক ৱেলকাম কৰিলে পাৰ্থপ্ৰতিম বৰা সেইজন ফণী তালুকদাৰক জিকাইবৰ বাবে আপোনালোকৰ সভাপতি ৰিপুণ বৰাই ফণী তালুকদাৰ সমষ্টিত বিশাল সভাৰ আয়োজন কৰিছিল নিৰ্বাচনৰ আগত লগত আজমলক লৈ ফণী তালুকদাৰ জিকিব লাগে ফণী তালুকদাৰক কিন্তু এৰেষ্ট কৰিছিল আজি মই এই কথাটো মানে এতিয়াৰ পৰিপ্ৰেক্ষিতত মই কৈ আছো আজি সেই ফণী তালুকদাৰজন ভিতৰত তেওঁলোকে সোমাই ল'লে যেনেকৈ মেজিচিয়ানে মেজিক কৰে তেনেকৈ ফণী তালুকদাৰক সোমাই কিন্তু যিকেইজন দালাল উলিয়াই দিলে তাত কিন্তু ফণী তালুকদাৰ নাই আজি দালাল কেইজন যিকেইজন দালাল আছে মোৰ প্ৰশ্ন ফণী তালুকদাৰ যদি মাটিৰ দালাল আছিলেই ফণী তালুকদাৰক আপোনালোকে কিয় সমৰ্থন জনাইছিল নিৰ্বাচনত নহয় মোৰ কথা মানে কথাটো হৈছে মাটিৰ দালাল তেওঁ হয় তেওঁ আমাৰ দলৰ পৰা খেলা নাই UDFৰ দলৰ পৰা খেলিছে আমাৰ দলৰ লগত কোনো ধৰণৰ তেওঁ সম্পৰ্ক নাই আপোনালোকৰ দলৰ সভাপতি নিৰ্বাচন প্ৰচাৰ চলাইছিল তেওঁ টিকেট এবাৰ বিচাৰাৰ কাৰণে তেওঁক টিকেটো দিয়া হোৱা নাছিলে একমাত্ৰ এই মাটিৰ দালালি কথাৰ কাৰণে তেওঁক আমাৰ দলৰ চৰকাৰ থাকোঁতে এৰেষ্ট হৈছিলে আৰু আপুনি যিটো কথা ক'লে কি আজিৰ তাৰিখত প্ৰথম কথা হৈছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম লাগিব যিকেইজন মানুহক তেওঁ ধৰিছে সেই মানুহকেইজনক আজি কাৰ ছত্ৰ চাই তেওঁলোকে দালালি কৰিবলৈ পাইছে একমাত্ৰ যিকেইজন চাৰ্কুল অফিচাৰ আছে
যিকেইজন ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এডিচি আছে গতিকে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মৰ নামত তেওঁলোকে কি ব্যৱস্থা লৈছে সেই অফিচাৰ কেইজনে যে এই দালাল কেইজনক ধৰি ল'লে আকৌ ছমাহৰ পিছত যে নতুন দালাল কেইজনমান তাত নাহিব তাৰ কি মানে হেৰি আছে গতিকে এই কথাবিলাক এটা মানে খন্তেকীয়া নহয় চমক সৃষ্টি নহয় এই কথাবিলাক ৰাইজৰ সঁচাকৈ সকাহ পাবলৈ কৰিব লাগিব এই কথাবিলাক কৰিব লাগিব যাতে ক্ষণস্থায়ী নহয় দীৰ্ঘম্যাদী হয় গতিকে দীৰ্ঘম্যাদী ব্যৱস্থা মই যাম দৰ্শকৰ জ্ঞাতৰ্থে মই আকৌ দৰ্শকৰ জ্ঞাতৰ্থে মই অতিথিসকলৰ জ্ঞাতৰ্থে মই পুনৰ কৈছোঁ কালি 24 ঘণ্টা অনুষ্ঠানত আমি এই বিষয়ে বিতং তথ্য প্ৰস্তুত কৰিছিলোঁ যে এয়া যে আজি ট্ৰেইলাৰ বুলি কৈছে মূল উদ্দেশ্য চৰকাৰে নতুন আঁচনি ল'বলৈ গৈ আছে বসুন্ধৰা আঁচনি য'ত দালাল বাদ দিব বিচাৰিছে লাহে লাহে এনে এক প্ৰক্ৰিয়া হাতত ল'ব বিচাৰিছে য'ত মোবাইল এপ্লিকেশ্যনছৰ জৰিয়তে আপুনি খাজানা দিব পাৰিব মোবাইল এপ্লিকেশ্যনছৰ জৰিয়তে মাটি বিক্ৰী কৰিব পাৰিব এনে প্ৰক্ৰিয়া ল'ব বিচাৰিছে য'ত দালালক আঁতৰাৰ দীঘলীয়া প্ৰচেষ্টা চলাইছে সেয়া সফল হয় নে বিফল হয় পিছৰ কথা আমি প্ৰাৰম্ভিক পৰ্যায়ত আজিৰ কথাখিনি পাতিব বিচাৰিছোঁ মই মানৱ ডেকাৰ ওচৰত যাম যে অভিযোগ উত্থাপন হৈছে যে সৰু সুৰা দালালক ধৰা হৈছে য'ত বিষয়া জড়িত য'ত কৰ্মচাৰী জড়িত বিষয়া কৰ্মচাৰী অবিহনে এজন দালালে দালালি কৰিব নোৱাৰে সেইখিনিৰ ক্ষেত্ৰত চৰকাৰে নীৰৱতা কিয় অৱলম্বন কৰিছে মানৱ ডেকা ক'তো নীৰৱতা অৱলম্বন কৰা নাই অতনুমিয়া ডাঙৰীয়া চাওক মুখ্যমন্ত্ৰীয়ে কৈছে নৃত্য নাটিকা তাৰমানে মূল নাটক বাকী আছে এতিয়া প্ৰশ্ন হৈছে যে এই যে যিখিনি মানুহে দালাল কৰে এতিয়া আমাৰ কংগ্ৰেছৰ যিজন প্ৰতিনিধি আছে তেওঁ মাটিৰ ব্যৱসায় আৰু চাৰ্কুল অফিচৰ যিটো দালালি সেইটোক একাকাৰ কৰিব বিচাৰিছে মাটিৰ ব্যৱসায় ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰাত কাৰো আপত্তি নাই কৰিব পাৰে সেইটো আপুনি কৰিব পাৰে ময়ো কৰিব পাৰে XY জেৰে কৰে প্ৰশ্নটো হৈছে যে গাঁৱৰ দুখীয়া নিচলা যিখিনি মানুহ এই চাৰ্কুল অফিচত ৰেজিষ্ট্ৰিৰ কাৰণে আহে তাত এটা অপ্ৰিয় সত্য কথা যে তাৰে মণ্ডল বিভিন্ন অফিচাৰ আৰু সেই মানুহজনৰ মাজত এক মধ্যভোগী দালালে ক্ৰিয়া কৰি আহিছে যাৰ কাৰণে সেই মানুহখিনি হেৰেছমেণ্ট পায় সময়মতে কামটো নহয় এটা টকা পইচাৰ লেনদেন হয় সেই ব্যৱস্থাটোক মুখ্যমন্ত্ৰী মহোদয়ে শেষ কৰিব বিচাৰিছে এতিয়া এই ইলিগেল যিখিনি ষ্টেক হোল্ডাৰখিনিক প্ৰথমতে আঁতৰাব লাগিব যেতিয়া অফিচাৰৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব সেইটো এটা চৰকাৰী নিয়ম নীতিৰ মাজেৰে কৰা হ'ব তাৰ কাৰণে ব্যাপকভাৱে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ব্যৱস্থা লৈছে আৰু 10-15 দিনৰ ভিতৰত আপোনালোকে গম পাব কাৰণ তাতে দুই এটা টেকনিকেল কথা আছে এই যিখিনি বিষয়া কৰ্মচাৰী ছাৰ্ভিচ ৰুল সেই ছাৰ্ভিচ ৰুলৰ অলপ চেঞ্জেছ লাগে সেইখিনি কৰাৰ পিছতে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব পৰা যাব আৰু কংগ্ৰেছৰ প্ৰতিনিধিজনক এটা কথা ক'ব বিচাৰিছোঁ যে ফণী তালুকদাৰ ব্যক্তি ফণী তালুকদাৰজনক তেওঁলোকে টিকেট দিয়া নাছিলে জানো যোৱা নিৰ্বাচনত আমি দিয়া নাই দিছিলে নাই আমি দিয়া নাই ইউডিএফ দলে দিছে কিন্তু ফণী তালুকদাৰ মাটি মাফিয়া হয় নে নহয় মানৱ ডেকা ডাঙৰীয়া এইটো আপুনি ৰাইজক স্পষ্ট কৰিলে ভাল পাম এতিয়া মই কেনেকৈ আপুনি এইটো স্পষ্ট কৰি দিয়ক মাটি মাফিয়া তেওঁ হয় নে নহয় ফণী তালুকদাৰ ৰিয়েল ইষ্টেট নহয় নহয় তেওঁ নহয় গতিকে মই ক'ব খোজো 2018 চনত তেওঁৰ বিৰুদ্ধে টাইটেল সুট আছে কিন্তু মই দেখাই দিব পাৰো 2018 চনত তেওঁৰ বিৰুদ্ধে কিন্তু টাইটেল সুট আছে দি দিয়ক মই মোৰ লগত ৰেকৰ্ড আছে মই কেছ নম্বৰ ইয়াতে পঢ়ি দিব পাৰিম আপোনালোকে প্ৰব্লেমটো গতিকে চাওক টাইটেল সুটটো কিয় হ'ব এটা এজন মানুহৰ বিৰুদ্ধে ৰিপিটেড টাইটেল সুট কিয় হ'ব হয় হয় মানৱ ডেকা আপুনি ক'ব বিচাৰিছে আপুনি মই কম নে তেওঁ ক'ব মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ মই সুধিব বিচাৰিছোঁ ফণী তালুকদাৰক আপুনি কি বুলি ভাবে মাটিৰ দালাল নে প্ৰপাৰ্টি ডিলাৰ কি বুলি আপুনি ক'ব বিচাৰে মই এতিয়া যিটো মই আপোনাক বাৰে প্ৰতি তেওঁ প্ৰপাৰ্টি ডিলাৰ কাৰণ ফণী তালুকদাৰ গৈ চাৰ্কুল অফিচৰ মানুহৰ ৰেজিষ্ট্ৰি দালালি খায় নেকি আপুনি মোক কথাটো কওকচোন আপোনালোকে ডাইভাৰ্ট কৰিবলৈ তেওঁ আমি কোনখিনি মানুহক ধৰিছোঁ যিখিনি মানুহে চাৰ্কুল অফিচত বহি সাধাৰণ মানুহক ব্যতিব্যস্ত কৰে ৰেজিষ্ট্ৰিৰ নামত মিউটেশ্যনৰ নামত সেই দালালখিনিক ধৰা হৈছে কোনোবা ৰিয়েল ইষ্টেট বিজনেছমেন কৰাত কোৱাত বাধা আছে নেকি আপুনি মোক ৰামেশ্বৰ তালুকদাৰক আপুনি দেখা পাইছিল নেকি চক্ৰ বিষয়ৰ কাৰ্যালয়ত গৈ এনেধৰণৰ কাম কৰা ডেফিনেটলি চৰকাৰৰ ওচৰত তথ্য আছে ডেফিনেটলি তথ্য আছে আৰু তথ্যৰ ভিত্তিত এইটো এদিনীয়া কাম নহয় প্ৰায় এক মাহৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে এই কামটোত লাগি আছিলে ইণ্টেলিজেন্সৰ থ্ৰুৱেদি এই কামটো কৰা হৈছে অ'কে ডক্টৰ নমনীল বৰাই কি দেখে সমগ্ৰ প্ৰক্ৰিয়াটোত আছে বিতৰ্ক বহুত আছে কিন্তু তাৰ মাজতে বহুতে কৈছে মই ক'ব বিচাৰিছোঁ এটা কথা কোনোবাই বেয়া পায় কোনোবাই ভাল পায় বেলেগ কথা যে এজন দুজন নহয় 520ৰো অধিক
দালালক গ্ৰেপ্তাৰ কৰে সাহসী পদক্ষেপ গ্ৰহণ কৰি দেখুৱাইছে তাৰ মাজত বিজেপিৰ নেতা আছে আজি মানৱ ডেকা হয়তো ক'ব লখিমপুৰত বিজেপিৰ সৈতে জড়িত ব্যক্তি গ্ৰেপ্তাৰ হৈছে কমলপুৰত বিজেপিৰ ভাইচ প্ৰেছিডেণ্ট গ্ৰেপ্তাৰ হৈছে এয়াই সাহসী পদক্ষেপ হয়নে নহয় যিটো কাম পূৰ্বৰ চৰকাৰে কৰিবলৈ সাহস কৰা নাছিল ডক্টৰ নৱনীল বৰুৱা যিকোনো এটা প্ৰক্ৰিয়াত থকা কেৰণসমূহ যদি গুচাবলৈ কোনোবাই প্ৰচেষ্টা লয় তাত নিশ্চিতভাৱে সেইটো আদৰণীয় আৰু সেইটোত আমাৰ আপত্তি কৰাৰ কোনো থলেই নাই কিন্তু মই আপুনি এজন সংবাদসেৱী আপোনাক তথা সমগ্ৰ সংবাদসেৱী জগতক কেইটামান কথা সুধিব খুজিছোঁ যে এই যে এইসকলক গ্ৰেপ্তাৰ কৰা হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ কি ধাৰামতে গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ দুটা স্থিতিত গ্ৰেপ্তাৰ হয় এটা হৈছে প্ৰিভেণ্টিভ এৰেষ্ট এটা হৈছে ডেফিনেটিভ এৰেষ্ট অৰ্থাৎ এখন এফআইআৰ থাকিব মানুহখিনিক এৰেষ্ট কৰা হ'ব এই কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই 24 ঘণ্টাৰ বেছি হৈ গ'ল এই মানুহখিনিৰ বিৰুদ্ধে কি ধাৰা লাগু হৈছে দ্বিতীয় কথা এই মানুহখিনি কোন এওঁলোক দালাল বুলি কৈছে দালাল শব্দটো আচলতে খুব বহল ভিত্তিক শব্দ এজন মানুহে যদি মাটি বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত সোমাই পেলাই তেওঁক সহায় কৰি দিয়ে আৰু দুপইচা কমিশ্যন লয় সেইটো মই ভাবোঁ বৈধ ব্যৱসায় কিন্তু কোনোবাই যদি মানৱংগ বিক্ৰী কৰোঁতে মাজত দালালি কৰে সেইটো অবৈধ ব্যৱসায় কোনোবা এজন মানুহ যদি আপুনি অফিচলৈ যালে সেই মানুহজনৰ সহায় নলে কাম কৰিব নোৱাৰে সেইটো বৈধ নে অবৈধ আচ্ছা সেইটো প্ৰশ্ন দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ আপুনি যিটো কৈছে সেইটোত কথা হ'ল কি আপুনি নামজাৰি কৰিবলৈ যিখন দৰখাস্ত আছে তাত যিখিনি ভাষা আছে তফচিলভুক্ত ইত্যাদি ইত্যাদি এজন সাধাৰণ মানুহৰ কাৰণে সেইখন পঢ়াটো অসম্ভৱ সেইকাৰণে আপোনাক এজন আইনজ্ঞৰ প্ৰয়োজন আইনজ্ঞজনক আপুনি ফিজ দিয়ে তেওঁ সেইখন ফিল আপ কৰি কামখিনি আগবঢ়াই দিয়ে সেইটোত মই ভাবোঁ সেইটো বৈধ কিন্তু অবৈধ কেতিয়া আপুনি এই দালালখিনি বৈধ বুলি কয় তাৰমানে নহয় মই দালালখিনি বৈধ বুলি কোৱা নাই আপুনি মোক ক'বলৈ দিব লাগিব আপুনি পক্ষপাতিত্ব দেখুৱাব নোৱাৰিব আপুনি মোক ক'ব দিব লাগিব অফিচত যেতিয়া মই যাওঁ মোৰ লাইচেন্সখনত মই কাম নাজানো মোক কোনোবা এজনে কৰি দিয়ে তাৰ বিনিময়ত পইচা দিওঁ সেইটো কি বৈধ নেকি একেবাৰে অবৈধ কাৰণ দ্বিতীয় অফিচত এনেকুৱা একো কাম নাই যিটোত সাধাৰণজনে এইটো অবৈধ নহয় বুলি কিয় নকয় মই এইটো অবৈধ নহয় বুলি কোৱা নাই মই আপোনাক মোক কথাখিনি সম্পূৰ্ণ কৰিবলৈ দিয়ক এজন উকিলে যদি ওকালতি হিচাপে সেইখিনিত তেওঁ লিগেল ডকুমেণ্টছখিনি হেল্প কৰি দিছে সেইটো অবৈধ নহয় কিন্তু এজন অশিক্ষিত বা অল্প শিক্ষিত বা তেওঁ আইনৰ লগত কোনো জড়িত নোহোৱা মানুহ এজনে মানুহক এইটো কি কয় মাজত সোমাই পইচা খোৱাৰ ধান্দাত যে কামটো কৰি নিদিয়ে ফাইলটো হেৰাই যায় আগবাঢ়িব নোৱাৰে সেইজন অবৈধ এই কথাবিলাক স্পষ্ট হ'ব লাগিব এই দালাল বুলি কাক কৈছে ভূ মাফিয়া আৰু দালাল এই দুটা বস্তু ব্ৰকাৰ এণ্ড দুইটা বেলেগ বস্তু ভূ মাফিয়াসকলক এৰেষ্ট কৰক এনেকুৱা মানুহক এৰেষ্ট কৰক যি চৰকাৰী মাটি আবণ্টন লৈ মই নামটো নকওঁ তেওঁ যদি শুনি আছে গম পাব চৰকাৰী মাটি আবণ্টন লৈ তাৰপিছত চৰকাৰৰ যিখন পইচা দিব লাগে সেইখন ট্ৰেজাৰী ৰিচিপ্টখন ট্ৰেজাৰী ৰিচিপ্ট জাল কৰি সেই মাটিখিনি নিজৰ নামত আবণ্টন কৰি লৈছিল তেওঁ এতিয়া ডাঙৰ মানুহ তেওঁক যোৱা চৰকাৰৰ দিনত ধৰিছিল সোণোৱাল চৰকাৰৰ দিনত তেওঁ গ্ৰেপ্তাৰ হৈছিল তেওঁ এতিয়া যিটো পাৰ্টিত আছে গ্ৰেপ্তাৰকাৰী বিষয়াজনো সেইটো পাৰ্টিতে আছে তেনেকুৱা ঘটনাও ঘটিছে সেইবিলাকক ধৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু মই এটা কথা বুজি স্পষ্ট হ'ব লাগিব কি ধাৰাত আমি সমৰ্থন কৰিম সমৰ্থন বা বিৰোধিতা কৰিবলৈ হ'লে মোক তথ্য লাগিব যে কি ভিত্তিত যদি কয় যে মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব দিছোঁ কৈছে কাৰণে কৰিছোঁ বুলি আৰক্ষীয়ে কাৰণ তেওঁলোকক কোৰ্টত হাজিৰ কৰিব লাগিব আৰু যদি এখন আমাৰ ইয়াৰ মাজত এজন অধিবক্তা নাই 520 জন এজন দুজন নহয় 520 জনকৈ দালালক ধৰিলে 520 জনৰ লগত নাই দুজনকৈ অধিবক্তা থাকিলে 1000 অধিবক্তা স্বাভাৱিকভাৱে জড়িত আছে আজি 1000 অধিবক্তা তৎপৰ হৈ পৰিলে যদি মিছা গোচৰত কিবা গ্ৰেপ্তাৰ কৰিলে হয়তো জামিনত মুক্তি পালে নাই হোৱা বুলি কেনেকৈ ক'লে 1000 অধিবক্তা তেওঁলোকে অধিবক্তা নধৰিব নেকি নিশ্চিতভাৱে ধৰিব আৰু এইটো কথা নাই ধৰা বুলি ক'লে আজি ফেচবুকত ক্লিয়াৰলি ওলাইছে যে অধিবক্তাৰ কাৰণে ভাল দিন আহিছে নাই ধৰা বুলি মই কোৱা নাই কথা হ'ল আজি তেওঁলোকক কি ধাৰাত সেইটো সংবাদ মাধ্যমে ৰাইজক জনাব পাৰিব লাগিছিল যে কি ধাৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ তেওঁলোকক যদি এনেকুৱা হয় যে কোৰ্টত যোৱাৰ লগে লগে বেল পাই যাব কাইলৈ আকৌ পুনৰুত্তমে একে কাম আৰম্ভ কৰিব তেতিয়াহ'লে লাভ একো নাই মই ইয়াৰ উদাহৰণ দিছোঁ এই যে সংস্কাৰবিলাক এটা কোৱা হৈছিল যে গুৱাহাটীত ফ্লেট ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ডিচিৰ পাৰ্মিশ্যন নালাগে সেইটো কৈ দিয়া হ'ল 2 মাহ হ'ল আজিলৈকে কিন্তু নটিফিকেশ্যন ওলোৱা নাই এতিয়াও ফলত এতিয়া কি হৈছে ফ্লেট কিনা মানুহখিনিয়ে ৰেজিষ্ট্ৰেশ্যনো কৰিব পৰা নাই মানৱ ডেকাৰ ওচৰলৈ গৈ আছোঁ মানৱ ডেকা
মানৱ ডেকা যে আপুনি ভাবে নেকি, মই নাজানো, মই নিজে অধিবক্তা নহয়, কোন ধাৰাৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু 520 জনক যে এটা ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে নিশ্চয় হ'ব নোৱাৰে, চবকে ভিন্ন ভিন্ন ধৰণত গ্ৰেপ্তাৰ কৰিছে। এই মানুহকেইজনক গ্ৰেপ্তাৰ কৰি কালি সাধাৰণ মানুহ বাদ দিয়ক, ৰামেশ্বৰ তালুকদাৰৰ দৰে ব্যক্তিক কোৰ্টত হাজিৰ কৰা হৈছে, CJM কোৰ্টত হাজিৰ কৰা হৈছে। নিশ্চয় স্বাভাৱিকতে তেওঁলোকৰ যথেষ্ট আগশাৰীৰ অধিবক্তা থিয় হৈছে। আৰক্ষীয়ে কোনো ধৰণৰ তথ্য নথকাকৈ, আৰক্ষীৰ তাত কোনো ফেক্ট ধাৰা নথকাকৈ এইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰি পিছ মুহূৰ্তত এৰি দিয়াকৈ আৰক্ষীয়ে ভুল স্থিতি গ্ৰহণ কৰিব বুলি আপুনি ভাবেনে? এনে কিবা কাম হৈছে নেকি আচলতে? চাওক, মই গোটেই অসমৰ নাজানো, কিন্তু কিছু প্ৰিভেণ্টিভ এৰেষ্ট আছে। কিন্তু মোৰ লখিমপুৰৰ ক্ষেত্ৰত কৈছোঁ যে এজন ITBPৰ জোৱানে FIR দিছে এই ব্যক্তিকেইজনৰ বিপক্ষে যে তেওঁৰ মাটিৰ হেৰাছমেণ্ট কৰিছে, ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত তেওঁ জম্মু কাশ্মীৰত কৰ্মৰত আছিল। সেই ব্যক্তিজনৰ ৰেজিষ্ট্ৰেশ্যনৰ মাটি কিনিছিলে, তাত এইকেইজনে দিগদাৰ দিছে। এতিয়া তেওঁ কিমিনত চাকৰি কৰে, মোক SPয়ে সেইটো জনাইছে। অৰ্থাৎ কিছুমান এজাহাৰ ভিতৰতো কাৰোবাক ধৰা হৈছে পাৰ্থপ্ৰতিম বৰা। মানে চাওক, যিটো মানৱ ডেকা ডাঙৰীয়াই কৈছে হয়, কথা, এজাহাৰৰ ভিত্তিতো কৰা হৈছে। মোৰ ওচৰত যিখিনি খবৰ আছে, যিটো মানৱ ডেকা ডাঙৰীয়াই কৈছে কি ৰিয়েল ষ্টেটৰ কথা, মই একেবাৰে তেখেতৰ লগত এগ্ৰী কৰোঁ। ৰিয়েল ষ্টেট বিজনেছটো অসমতো আপুনি যদি গুগল কৰে, মই কালি গুগল কৰি চাইছোঁ, বহুকেইটা তেনেকুৱা অৰ্গেনাইজেশ্যন আছে যোনে ৰিয়েল ষ্টেটৰ বিজনেছ কৰে, বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সেইটো আছে। ৰিয়েল ষ্টেটৰ বিজনেছটোৰ কথা ইয়াতে কোনো কৈ থকা নাই। ইয়াতে দুটা কথাই কৈ আছে। এটা আছে লেণ্ড গ্ৰেবিং, যিটো কাৰোবাৰ মাটিটো জোৰ জবস্তি গৈ দখল কৰে, তাৰ নামত ভুৱা কাগজ বনায় আৰু তাৰ নামত তেওঁলোকে কাগজ বনাই পেলাই তাত তেওঁলোকে থাকি বা তেওঁলোকে বিভিন্ন বিল্ডিং সাজি পেলাই, যিটো মানে যিখিনি ৰৌ বৰালিৰ কথা হয়তো নৱনীল দাও কৈ আছে, ময়ো কৈ আছোঁ। কিন্তু আমি এটা কথাই কৈছোঁ, আজি যিখিনি এৰেষ্ট হৈছে 99% সেই এৰেষ্টখিনি ধৰি লওক আজি এনেকুৱা হৈছে, কোনোবাই যিটো নৱনীল দাই ক'লে কোনোবাই 500 টকা দি পেলাই কৰা। মানে চাওক, আজি মই এডভকেট হয়, মই মোৰ চেম্বাৰলৈ যদি কোনোবাই কাইলৈ মাটিৰ কামত আহে, মই নিজে মাটিৰ কাম নকৰোঁ, মই মাটিৰ ৰেজিষ্ট্ৰেশ্যন নাযাওঁ, কিন্তু আমাৰ ক্লাৰ্ক থাকে, তৰণী বুলি যিটো কয়। কালি এজন তৰণীয়ে ষ্টেটমেণ্ট দিছে গোলাঘাটত, তৰণীসকলে গৈ পেলাই মাটিৰ ৰেজিষ্ট্ৰেশ্যনখিনি কৰায়, মাটিৰ কামখিনি কৰায়, আমাৰ এফিডেভিট ৰেজিষ্ট্ৰি যিখিনি লাগে সেই কামখিনি তৰণীয়ে কৰায়। আৰু কেতিয়াবা কি হয়, যিখিনি জুনিয়ৰ ল'ৰা নতুনকৈ প্ৰেক্টিছত আহে ল'ৰা ছোৱালী, তেওঁলোকৰ ফৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে চাৰ্কল অফিচত গৈ পেলাই কৰায়। গতিকে এডভকেটসকলৰ ওচৰলৈ মাটিৰ ৰেজিষ্ট্ৰেশ্যন, ড্ৰাফটিং, এগ্ৰিমেণ্ট এই কথাখিনি কাৰণে আহে, কিন্তু নৰ্মেলি এডভকেটসকলে এই প্ৰেক্টিচটো নকৰি পেলাই তেওঁলোকে কথাটো হৈছে, বহুতে কৈ আছে, মই যাম, মই বহুতে কৈছে যে ৰৌ ভৰালি ধৰা নাই। ঠিক আছে, ৰৌ ভৰালি পুঠি খৰালি ধৰাত কোনোবাই বেয়া পাইছে নেকি? পুঠি খৰিয়ৰে টেইলাৰ বাৰে কৈছে নৃত্যনাটিকাত পুঠি খলাই, ইমান দিনতে পুঠি খলাই ধৰা হোৱা নাছিল, তাত ধৰাত কি আপত্তি আছে? মই দুৰ্গা দাস বৰুৱাৰ ওচৰত যাম, লগতে দৰ্শকৰ জ্ঞাতৰ্থে জনাওঁ। নৱনীল বৰাই সুধিছিল কি ধাৰাত গ্ৰেপ্তাৰ হৈছে। আমাৰ তাত খবৰ আছে অধিকাংশৰ ভিতৰতে IPC 120B, 420, 467, 471, 409 অধীনত অধিক সংখ্যক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমাৰ তাত দুৰ্গা দাস বড়ো ঠিক চবেই কৈ আছে যে ৰৌ বৰালি খাৰি গৈছে। ঠিক আছে, ৰৌ বৰালি খাৰি গৈছে, ৰৌ বৰালিক 24 ঘণ্টা হৈছে, ৰৌ বৰালিৰ কাৰণে সময় আছে। পুঠি খলিয়লাক ধৰাত কিবা বাহবা দিব নালাগে নে? আমি বাৰু ভাল কাম কৰা, বেয়া কাম কৰা মানুহক ধৰিছে, তাত আমাৰ বেয়া পাবলগীয়া কি আছে? যদি তেওঁলোক সঁচাকৈ বেয়া কাম কৰিছে, যদি তেওঁলোকক যদি এৰেষ্ট কৰিছে, তেওঁলোকে কাৰোবাৰ হাৰেষ্ট কৰা যদি পুলিচৰ হাতত প্ৰমাণ আছে, পুলিচে এইটোও সাৱধান হোৱা উচিত যে নিৰ্দোষী মানুহ যাতে তেওঁলোকে নধৰে, নিৰ্দোষী মানুহে যাতে কষ্ট নাপায় বা বদনাম এটা নাপায়। আৰু দালাল শব্দটো আমাৰ সমাজত খুব বেয়া শব্দ, কিন্তু আচল অৰ্থত যে বহল যদিও দালাল শব্দটো খুব বেয়া শব্দ। মই কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে আমি যিসকলে এতিয়া আচলতে গাঁৱত মাটি বিক্ৰী কৰাৰ সময়তো দুই ঘৰ মানুহে পোনপটীয়াকৈ কথা নাপাতে। এজনে আহি পেলাই কয়, দাদা শুনা পাইছেনে অমুকে বোলে মাটি বিক্ৰী কৰিব? মইতো শুনা নাই। কিনে যদি কিনিব পাৰে আপুনি, তে খবৰ দিওঁ তাত তেনেকুৱা যিটো ঘটনা ঘটে, তাৰপিছত তেওঁলোকে একেলগে যায়, তেওঁলোকে মাটি গ্ৰেপ্তাৰ কৰিছে। সেই কথাত ভুল বুজি আছে। সেইসকলক গ্ৰেপ্তাৰ কৰা নাই, যিসকলক গ্ৰেপ্তাৰ কৰিছে ৰেভিনিউ অফিচৰ পৰা চেণ্ট্ৰেল ইণ্টেলিজেন্সে ডাটা লৈছে কোন সেইসকল মানুহে ইয়াত মাটি। মইতো আৰম্ভণিতে কৈছোঁ, এজন উচ্চ পৰ্যায়ৰ পুলিচ বিষয়া ইতিমধ্যে জেলত আছে, গতিকে তেওঁ মাটিৰ দালালিৰ কাৰণে জেলত যোৱা নাই, কিন্তু তেওঁ চাকৰি দুনিবৰ কাৰণে জাকৈত গৈছে। সেইটো আপুনি নাজানে? সেই পুলিচ বিষয়া মাটিৰ দালালি কৰে, আমি জানো। মাটিৰ দালালি 1 নম্বৰ জানো। আজি এতিয়া ফণী তালুকদাৰে মাটিৰ দালালি কৰে নে নকৰে সেইটো বিখ্যাত কথা, চবেই জানে কৰে। কিন্তু এতিয়া তেওঁলোকৰ আজি ফণী তালুকদাৰ ex MLA, কালিলৈকে তেওঁ MLA আছিল, এতিয়া ex MLA।
ফণী তালুকদাৰক যদি মাটিৰ দালালি কৰা প্ৰমাণ পায় তেওঁলোকৰ কেইবাজনো প্ৰবক্তাই মন্ত্ৰীও কৈছে ইতিমধ্যে যদি তেওঁ তেনেকুৱা প্ৰমাণ কিবা আছে ধৰিব পাঁচটামান কেছ অলৰেডি চলি নহয়, আছে হয়, অলৰেডি আৰু দুটা কথা আছে আগতে তেওঁ কেছ চলি আছে তেওঁ ৰত্নাকৰ হ'ব পাৰে এতিয়া বাল্মীকি হৈ যাব পাৰে ন গতিকে আপুনি কি ক'ব 2000 পিছতো কেছ 2000 পিছতো টাইটেল চুট পয়েমটা চালো লাষ্ট টাইটেল চুট মানৱ ডেকাই ক'ব বিচাৰিছিল মানৱ ডেকাই কিয় ক'ব বিচাৰিছিল হয় হয় মই কৈ আছোঁ যে বস্তুটো কংগ্ৰেছৰ প্ৰতিনিধিজনে ডাইভাৰ্ট কৰি আছে কথাটো অতনু ভূঞা ডাঙৰীয়া এইকেইদিন আপোনাৰ কেমেৰামেনসকলে চাৰ্কুল অফিচৰ বাহিৰত মানুহৰ বাইক লোৱা আপুনি নিশ্চয় দেখিছে হয় মানুহবিলাকে কি কৈ আছে আপুনি শুনকচোন ক'ত আপোনালোকে ফণী তালুকদাৰলৈ ডাইভাৰ্ট কৰিছে ক'ত অমুকলৈ ডাইভাৰ্ট কৰিছে কথাটো হ'ল যে চাৰ্কুল অফিচৰ বাহিৰত থকা সাধাৰণ মানুহবিলাকে যিবিলাক দালালৰ কথা কৈ আছে যে এই ব্যক্তিজনে মোৰ এইটো দায়িত্ব লৈছে মণ্ডলজনে কয় এওঁৰ লগত কথা পাতক সেই মধ্যভোগীখিনিক বিপক্ষে ব্যৱস্থা লোৱা হৈছে সেইটো এটা ইলিগেল তেওঁলোকৰ প্ৰেক্টিচ আৰু বাকী যি লেণ্ড গ্ৰেবিঙৰ কথা আছে তাৰ কাৰণে আইন আছে যদি লেণ্ড গ্ৰেবিঙৰ তথ্য পাৰ্থ ডাঙৰীয়াৰ হাতত আছে নৱনীল দাৰ হাতত আছে FIR দি দিয়ক কমপ্লেইন দিয়ক একশ্যন ল'ব এনে অমুকে লেণ্ড গ্ৰেবিং কৰি থাকিলে তেনেকৈ ক'লে নহ'ব এতিয়া এই মানুহখিনিৰ তথ্যখিনি আপুনি নিজে পাইছে আপুনি নিজে পোৱা নাই জানো আপোনাৰ কেমেৰামেনজনৰ আগত কি কৈছে মই শুনিছোঁ মই মানৱ ডেকা এজন এই দালালজনে চৰকাৰী কাৰ্যালয়ত গৈ যে কাম কৰিছে দালালজনে গ'লেহে কৰ্মচাৰীজনে লাটমণ্ডল বা ৰাজহ ৰেভিনিউ বিষয়াজনে চহী মাৰি দিয়ে গতিকে সেই দালালজনক জন্ম দিছে সেই কাৰ্যালয়টোৱে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা কিয় নলয় সেইটোৱে কৈ আছোঁ মই কৈ আছোঁ যে মই সেইটোৱে কৈ আছোঁ আপুনি বুজি লওক যে অলপ আগতে যে মই ক'লোঁ মুখ্যমন্ত্ৰীয়ে যে ক'লে নৃত্য নাটিকা তাৰমানে এই দালালজন প্ৰাইভেট চিটিজেন তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো খৰকটীয়া আছে কিন্তু এই গভৰ্ণমেণ্ট এমপ্লয়ীকেইজনৰ ছাৰ্ভিচ ৰুলৰ কেইটামান ইছ্যুজ আছে মই এতিয়া আপোনাক টক শ্ব'ত ক'ব নোৱাৰোঁ যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে ৰেক্টিফাই কৰি আছে সেই ছাৰ্ভিচ ৰুলছখিনি ৰেক্টিফাই নকৰাকৈ তেওঁলোকৰ ওপৰত একশ্যন ল'বলৈ অসুবিধা আছে সেই কথাটো মই আপোনাক আগতীয়াকৈ জনাই থৈছোঁ হয় মানে চাওক মই এটা কথা ক'ব বিচাৰোঁ তেওঁলোকৰ মতে ফণী তালুকদাৰ হৈ গ'ল ৰিয়েল ষ্টেট বিজনেছমেন কিন্তু আজি কোৰ্ট প্ৰচিডিং বা পুলিচৰ যদি আপুনি চাৰ্জশ্বিট চাই বা পুলিচৰ হেৰি চাই তেতিয়াহ'লে তেওঁ হ'ল লেণ্ড গ্ৰেবাৰ গতিকে আজি চাওক আজি কথাটো হৈছে কি তেওঁলোকে টাৰ্গেট কাক কৰিছে আজি গাঁৱৰ হোজা পঢ়া শুনা নজনা মানুহ এজন গৈ পেলাই গাঁৱৰ এজন মানুহক কয় আপুনি মোক এপ্লিকেশ্যন এখন লিখি দিয়ক সেই এপ্লিকেশ্যনখনৰ বাবদ তেওঁক টকা 100 বা টকা 200 দিয়ে সেই মানুহজনক টাৰ্গেট কৰিছে নেকি তেওঁ কিন্তু দালাল নহয় আপোনাৰতো ভুল কথা লাগে তাৰ ভুল কথা আপুনি ঘৰৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যেতিয়া যায় ফণী তালুকদাৰে আপোনাক দিগদাৰি নিদিয়ে ঘৰৰ মাটিটোত মই আপোনাক এটা এক্সপিৰিয়েঞ্চ কৰিছোঁ মোৰ নিজৰ মাটি জামুগুৰিহাটত 9 দুৱাৰ চাৰ্কুলত মই মোৰ ককাৰ মাটি মোৰ দেউতাৰ নাম আছে বাকী ভাই ককাৰ চবৰে দেউতা মোৰ ঢুকালে মই একমাত্ৰ ল'ৰা মই নামটো উঠাবলৈ যোৱাৰ কাৰণে আজি 4 বছৰ মই পৰা নাই কিয় চাৰ্কুল অফিচাৰ পইচা খুজিছে মই ডিচিক কমপ্লেইন দিছোঁ মই তেতিয়াৰ মুখ্যমন্ত্ৰীক কমপ্লেইন দিছোঁ মই এতিয়া মুখ্যমন্ত্ৰীক কমপ্লেইন দিছোঁ মানে মই তেতিয়াৰ বিত্তমন্ত্ৰীকো কমপ্লেইন দিছোঁ এইটো কথা আৰু মোৰ তাত মেছেজ আছে দিয়া কিন্তু এই 4 বছৰে কোনো ধৰণৰ প্ৰশাসনিক সংস্কাৰ নহয় অতনু ভূঞা ডাঙৰীয়া তেওঁ যে 4 বছৰ ভুগি আছে এতিয়াৰ পৰা আৰু কোনো মানুহ ভুগিব নালাগে তাৰে ব্যৱস্থা কৰক তাৰ কাৰণে চাৰ্কুল অফিচাৰ ব্যৱস্থা কৰক তাৰ কাৰণে আৰু লেণ্ড গ্ৰেবিংটো ডাঙৰ কথা মই আপোনাক কওঁ শুনক গুৱাহাটী হেলিপেডত এই ইলেকশ্যনৰ আগত মাটি দখল হৈছিল নে আপোনালোকে খবৰ কৰক আপোনালোকৰ কেমেৰামেন আছে ৰিপৰ্টাৰ আছে গুৱাহাটী হেলিপেডত ইলেকশ্যন চলি থকা অৱস্থাত তাত গৈ পেলাই মানে শ মানুহ সোমাই গৈ মাটি দখল কৰিছিল নে নাই আকৌ মই মূল বিষয়টো যাব বিচাৰিছোঁ আকৌ মূল বিষয়টো যাব বিচাৰিছোঁ নৱনীলভাৱে মই আকৌ প্ৰসংগটো উত্থাপন কৰিব বিচাৰিছোঁ আমি সমালোচনা কৰিব লাগে বাবে সমালোচনা কৰিব মই বিচৰা নাই সমালোচনা কৰিব লাগে কিয় অমুকক ধৰা নাই পিছৰ প্ৰশ্ন অমুকক ধৰিছে এইটো ভাল হৈছিলে বেয়া হৈছে তাৰপিছত প্ৰশ্ন হ'ব যে কিয় অমুকক ধৰা নাই এই ধৰাখিনি মানুহখিনি হাৰাশাস্তি দি থকা নাছিল ইমান দিনে আজিতো আমাৰ তাত যিমান আহিছে নগাঁৱৰ পৰা আহিছে বেলতলাৰ পৰা আহিছে যিমান সাধাৰণ শ্ৰেণীৰ লোকে কৈছে এইসকল লোকে আমাক দিগদাৰি দি আছিল এই মানুহখিনিক ধৰিছিলে ভাল পাইছোঁ এতিয়া আমি আশা কৰিছোঁ আমাৰ চক্ৰৰ বিষয়ে আমাৰ কাম কৰি দিয়ে আমি সেইটো আশা কৰিছোঁ দালাল ধৰক নধৰক এতিয়া যাতে চক্ৰ বিষয়ৰ কাৰ্যালয়ে কাম কৰি দিয়ে পাব্লিক গ'লে যাতে কাম কৰিছে সেইটোৱে আমাৰ মূল উদ্দেশ্য কি কয় আপুনি এই ক্ষেত্ৰত 700 দালাল বুলি তথাকথিত দালালক গ্ৰেপ্তাৰ কৰা হৈছে মই দালালৰ ডেফিনেশ্যনটো এতিয়ালৈকে পোৱা নাই কাৰণে মই সেইটো মই দালাল বুলি নকওঁ মই এমডি বুলি কওঁ এমডি মানে মাটি দালাল যি হওক আৰু আপুনি যি নামাকৰণ কৰে কৰক তেনেকুৱা প্ৰকৃতিৰ মানুহক গ্ৰেপ্তাৰ কৰা হৈছে এই মানুহখিনিয়ে
কি কাম কৰিছিল যে চৰকাৰ আৰু ৰাইজৰ চৰকাৰী প্ৰক্ৰিয়া আৰু ৰাইজৰ মাজত তেওঁলোকে কাম কৰিছিল কেনেকৈ কৰিছিল কাৰণ চৰকাৰী প্ৰক্ৰিয়াটো গণ্ডগোল আছে এজন মাটিৰ হাকিমে মাটি হাকিম আপুনি চাৰ্কেল অফিচাৰ কওক SDC কওক যি কওক মাটি হাকিমে যদি লাই নিদিয়ে লাট মণ্ডলে যদি লাই নিদিয়ে এই মানুহখিনি মাজত কেনেকৈ সোমাব আৰু এই 700 মানুহ গুচাই দিলে তেওঁলোকক জেলত দিলে বা তেওঁলোকক ভয় খুৱাই পেলাই তেওঁলোকে আৰু এইটো কাম নকৰিলে নতুন 700 সৃষ্টি হ'ব যেতিয়ালৈকে আচল কেৰুণটো নাইকিয়া নকৰে প্ৰথম ধৰিব লাগিব যে চৰকাৰৰ নিজৰ ঘৰত যে উল্টা কৰি আছো নহয় আপুনি উল্টা ক'লে নহ'ব আচল কথা সেইটো ক'ব লাগিব আপুনি সঁচা কথা এই দালালখিনি যদি থাকে 1 মিনিট এই দালালখিনি যদি থাকে থাকাৰ পিছত আপুনি কি সলনি কৰিব বিচাৰে প্ৰথমতে কি কৰিব লাগে দালালখিনি শেষ কৰিব লাগে নে প্ৰথমতে চৰকাৰে অফিচ যাব লাগিব দালালখিনিটো অট'মেটিক নাইকিয়া হ'ব যদি চৰকাৰী ব্যৱস্থাটো শুদ্ধ কৰি দিয়ে যদি এই ব্যৱস্থাটো কাৰণ তাত কোনো সাৰ্ভিচৰ কথাই নাই এজন নহয় শুনক আপুনি মোৰ কথাটো শুনক তেওঁলোকৰ যদি ইণ্টেলিজেন্স ৰিপৰ্ট আছে যে এইটো অফিচত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে এই মানুহজনক ছাছপেণ্ড কৰিবলৈ কোনো সাৰ্ভিস ৰুল নালাগে একো নালাগে ছাছপেনশ্যন তেওঁলোকক ছাছপেণ্ড কৰি আপুনি ভাবিব আপুনি হ'লে আপোনাৰ দালালটো একে থাকিব ছাছপেণ্ড কৰি দিয়াৰ লগে লগে এজন নতুন মানুহ তাত আহিব লাগিব নতুন মানুহজনে যেতিয়া গম পাব নতুন বিষয়াজনে যেতিয়া গম পাব আগৰ বিষয়াজন এইটো কাম কৰাৰ কাৰণে ছাছপেণ্ড হ'ল তেওঁ সেইটো কৰিবলৈ এতিয়া যদি দালালখিনি কাটৰি যোৱাৰ পিছত আপোনালোকৰ দৃষ্টিত মই ভাবোঁ নতুন দালালে ভয় খাব মোক গ'লে এৰেষ্ট কৰিব গতিকে মই নকৰিম মই যদি আপোনাৰ এই অফিচাৰজনক সেই অফিচাৰজন যদি একে থাকে তেওঁ উপঢৌকন লাগে কাৰণে তেওঁ নতুন দালাল সৃষ্টি কৰি ল'বই নহয় সেই কথাটোৱে ভুল বুজি আছে সফল হৈ গ'লে আপুনি উদ্দেশ্য দিয়ালে গোটেই সম্পূৰ্ণ কথাটো বুজি পোৱা নাই 2 অক্টোবৰৰ পৰা যিটো বসুন্ধৰা আঁচনি আনিবলৈ গৈ আছে বসুন্ধৰা আঁচনিত কি কৈ আছে বসুন্ধৰা আঁচনিৰ জৰিয়তে আপুনি যিটো তথ্য আহিছে আপোনাৰ মাটিৰ কাৰণে আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰক যে মোৰ মাটি নামজাৰি কৰিবলৈ বাকী আছে আপোনাৰ ঘৰলৈ আহিব বিষয়া আপোনাৰ ওচৰলৈ আহিব মণ্ডল সেই প্ৰক্ৰিয়া কৰাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া হিচাপে এই প্ৰক্ৰিয়াটো হাতত লৈছে বুলি এটা কথা বুজাই দিয়ক যদি অনলাইনে হয় তেতিয়াহ'লে তাত দালাল সোমাৰ স্কোপটো থাকিল তেতিয়াতো আজি দ্বিতীয় অফিচত বহুত দালাল আছিল যেতিয়া অনলাইন হ'ল বহুত দালালৰ কৰ্মহীন হৈ গ'ল তেনেকুৱাকে নাইকিয়া হৈ যাব যদি এই দালালখিনি যদি এই ব্যৱস্থাটো সঁচাই সংস্কাৰ হয় নবৰিল্লা আপুনি এজন নিউৰোচাৰ্জন তে এজন কেঞ্চাৰ পেচেণ্টৰ আপুনি অপাৰেশ্যন কৰে তে আপুনি ক'ব নেকি যে অপাৰেশ্যন কিয় কৰিলো আকৌ কেঞ্চাৰ হ'ব পাৰে তে কিয় কৰে আপুনি অপাৰেশ্যন যিটো সময়ত মই উত্তৰটো দিওঁ নে আপুনি কিয় অপাৰেশ্যন কৰে মই উত্তৰটো দিওঁ নে উত্তৰটো এইটোৱে যে যদি মই যিটো পেচেণ্টত মই ভাবোঁ যে কালিও মই তেনেকুৱা পেচেণ্ট পঠিয়াই দিছোঁ যিটো পেচেণ্টত মই ভাবোঁ যে অপাৰেশ্যন কৰি বিশেষ একো লাভ নহ'ব মই নকৰোঁ যিটো পেচেণ্টত মই ভাবোঁ যে কেঞ্চাৰ পেচেণ্টৰ এই টিউমাৰটো গুচাই দিলে তেওঁ জীৱনটো আৰু বেছি দীঘল হ'ব তেওঁক মই অপাৰেশ্যন কৰোঁ অৰ্থাৎ ছেকেণ্ডেৰী বাণিজ্যিক বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব এইখিনিতে লৈছোঁ এটা সৰু বাণিজ্যিক বিৰতি সৰু সৰু মাটিৰ দালাল কিছুমানক ধৰি এখন যেন নাটক ৰচনা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰত্যাহ্বান জনাইছোঁ খনি তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাই আজি এইটো আপোনালোকে ক'ব পাৰে যে থিয়েটাৰ এখনৰ আগৰ নৃত্য নাটিকা এইখিনিতে প্ৰশ্ন হৈছে যে এজন দুজন নহয় 520 জন বা 600 জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে ইয়াক মই ভাবোঁ অপজিশ্যনো স্বাগতম জনোৱাটো উচিত যে যিটো কাম তৰুণ গগৈ 15 বছৰীয়া কাৰ্যকালত নোৱাৰিলে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত নোৱাৰিলে ইমানজনক ধৰিলে সৰ্বসাধাৰণক হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কিন্তু তেওঁলোকে বাৰে বাৰে ইয়াক সমালোচনা কৰি আছে তেওঁলোকে বাৰে বাৰে কৈছে ফণী তালুকদাৰক কিয় গ্ৰেপ্তাৰ কৰা নাই ইয়েছ ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰক আৰু কোনোবা কোনোবা ডাঙৰখনক গ্ৰেপ্তাৰ কৰক কিন্তু সৰু মানুহখিনি গ্ৰেপ্তাৰ কৰাটো বেয়া হৈছে নেকি পাৰ্থপ্ৰতিম বৰা চাওক কংগ্ৰেছ চৰকাৰে লেণ্ড গ্ৰেবিং এখন ষ্ট্ৰিক্টলি আনিছিলে লেণ্ড গ্ৰেবিং ৰখাবৰ কাৰণে আৰু সেই সময়তে আমি বহু মানুহে তেতিয়া এৰেষ্ট কৰা হৈছিলে আৰু আমি লেণ্ড গ্ৰেবিং আৰু দালালি বেলেগ মই আকৌ কৈ আছোঁ বাৰে বাৰে নহয় চাওক লেণ্ড গ্ৰেবিংটো চবতছে ডাঙৰ ইছ্যুটো হ'ল ইয়াতে লেণ্ড গ্ৰেবিং তাৰ পিছতহে আহে ক'ৰবাত 500 টকা 200 টকা আজি চাওক মই বিজেপিৰ আজিৰ তাৰিখৰ সদস্য আৰু তেজপুৰৰ এজন গণ্যমান্য ব্যক্তি মুকুল লকৰ ডাঙৰীয়াৰ এটা ফেচবুকত লিখিছে তেওঁ কি তেজপুৰৰ মাটি দালালৰ চৰ্দাৰ জিতুৰ আগৰৱালা বোলাজনক এতিয়ালৈকে পুলিচে কিয় আটক কৰা নাই
মানৱ ডেকা ডাঙৰীয়াৰ পাৰ্টিৰ মেম্বাৰ, গতিকে তেওঁলোকে মানে প্ৰত্যেকটো জেগাতে এনেকুৱা ধৰণৰ মেছেজ আছে। গুৱাহাটীত তেনেকুৱা আগৰৱালা উপাধিৰ আছে, ক'ৰবাৰ পঞ্চাৰী উপাধিৰ আছে, তেনেকুৱা ধৰণৰ বহু অনা অসমীয়া লোক আছে যোনে মাটি ব্যৱসায় কৰি আছে। গতিকে তেওঁলোকৰ ক্ষমতা আছে, তেওঁলোকৰ পইচা আছে আৰু তেওঁলোকৰ ইনফ্লুৱেঞ্চ আছে কাৰণে তেওঁলোকক হাত দিবলৈ সাহস কৰা নাই নেকি চৰকাৰে? মই মুকুল লকৰ ডাঙৰীয়াৰ হেৰি আছে, মই আপোনালোকে কেমেৰা দেখালে মই দেখাই দিব পাৰিম। মানৱ ডেকাই কি কয় আপোনালোকৰ দলীয় নকৰে মানৱ ডেকা আপুনি কি কয় যে তেজপুৰৰ কথা উত্থাপন কৰিছে, আজি ভূপেন বৰাও কৈছে এইবিলাক চক কংগ্ৰেছ টোটেলি ফ্ৰাষ্ট্ৰেটেড। তেওঁলোকে আজি কেইদিনমান আগত ইলেকশ্যন হাৰিছে, জীৱনৰ যিমান ভুল আমি শুধৰাবলৈ গৈছোঁ তেওঁলোকে এক্সপ'জ হোৱাৰ কাৰণে চালে বেৰে কোবাই দিয়ে। আপোনাক মই বাৰে বাৰে কৈ আছোঁ যে চাৰ্কুল অফিচৰ আগত আপোনাৰ কেমেৰা বুমটো লৈ যেতিয়া যায় তেতিয়া সেই মানুহখিনিয়ে কি কৈ আছে সেই বস্তুটো অনুধাৱন কৰিব পৰা নাই। গৈ বোলে অমুকে কোৱা মাটি বোলে কোনোবা ব্ৰকাৰ, সেইটো কথা নহয়। এইটো হ'ল সাধাৰণ মানুহখিনিক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। যদি কাৰোবাৰ ওচৰত কেছ আছে মোক পঠিয়াই দিয়ক হোৱাটছআপত মোক পঠিয়াই দিয়ক। নহয় মোক পঠিয়াই দিয়ক, কোনোবা যদি মোলে দিয়ক, ৰেছপনচিবিলিটি কৈছোঁ। আপুনি চালে বেৰে কোবাই থাকিলে নহ'ব না। আপোনালোকে চাওক, ৰাইজৰ পাৰ্চেপশ্যন নথকাকে আপোনালোকে যদি ৰাইজৰ পাৰ্চেপশ্যন নথকাকে কিছুমান অচিনাকি মানুহক মাটি দালাল বুলি ধৰি আনি পেলাই আপোনালোকে ভাবিছে এই কথাটো শেষ হ'ব। 520জন যে মানুহ ধৰিলে কংগ্ৰেছৰ স্থিতি কি? কংগ্ৰেছে বেয়া পাইছে নেকি? নাই নাই, চাওক কথাটো হৈছে কি, আমি টোটেল এণ্ড এবছলিউট সলিউশন বিচাৰিছো। অকল গিমিক চেঞ্জ কৰি কেইজনমান মানুহক 120B সেকশন 420 লগাই পেলাই এৰেষ্ট কৰোঁতে আপুনি ভাবে না 24 ঘণ্টা আপুনি মুখ্যমন্ত্ৰীয়ে ট্ৰেইলাৰ বুলি কৈছে, নৃত্যনিকা বুলি অপেক্ষা নকৰে কিয়? আপোনালোকে 24 ঘণ্টাৰ ব্যৱধানতা বিচাৰিছে নেকি? 24 ঘণ্টাৰ ভিতৰত যিটো কাম আপোনালোকে 15 বছৰ কৰিব নোৱাৰিলে, 15 বছৰ এটা মাটি দালাল ধৰিব নোৱাৰিলে, আমি এৰেষ্ট কৰিছো, আমি যথেষ্টখিনি কৰিছো। কোনটো মাটি দালাল ধৰিছে আপোনালোকে? আপোনালোকৰ এজিপিৰ দিনত যিমান হুলস্থুল আছিলে, ইয়াত মাটি আপুনি থৈ যাব নোৱাৰে। গুৱাহাটীত তৰুণ গগৈ ডাঙৰীয়াই আনি পেলাই পিচ এণ্ড ট্ৰেংকুইলিটি ৰেষ্টৰ কৰিছিল। বাৰে বাৰে কৈ আছে এওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, তেওঁলোকক গ্ৰেপ্তাৰ নকৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে কোৱা নাই। আজি মুখ্যমন্ত্ৰীয়ে আকৌ বাৰে বাৰে কৈছে এয়া নৃত্য নাটিকাই, মূল নাটক বাকী আছে। গতিকে আমি এটা নৃত্য নাটিকাৰ ওপৰত কথা পাতি আছোঁ, আপোনালোকে নাটকখন আৰম্ভ কৰোঁতে নাটকৰ ওপৰত এতিয়া সমালোচনা আৰম্ভ কৰিছে। মই আৰম্ভণিতে এই লাইনটো সেইকাৰণে কৈছোঁ, আপুনি কোৱাৰ আগতে আৰম্ভণিতে কৈছোঁ যে তেওঁ নৃত্য নাটিকা বুলি কৈছে। আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ মূল নাটকখন চাবৰ কাৰণে। মূল নাটকখনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিগৰাকীয়েও এটা কথা কৈছে যে টেকনিকেল অসুবিধাৰ কাৰণে বিষয়াসকলৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে, সেইটোৰ কাৰণে যদি সময় লৈছে খুব ভাল কথা। গতিকে ইতিমধ্যে যিটো কাম কৰিছে সেইটো কোনো বেয়া বুলি নকয়, কোনো বেয়া কাম বুলি কোৱা নাই। গ্ৰেপ্তাৰ বেয়া বুলি কৈ আছে, বেয়া বুলি কোৱা নাই। আমি দাদা আমি বেয়া বুলি কোৱা নাই, আমি কৈছো আপোনালোকৰ মই ক'ব বিচাৰিছোঁ যে যিখন নাটক মূল নাটক, সেই মূল নাটকখনক আমি আদৰণি জনাইছোঁ। সেই মূল নাটকখন 10 দিন 15 দিন এমাহৰ ভিতৰত যদি মূল নাটকৰ কাম আৰম্ভ কৰে, অসমৰ মানুহে সকাহ পাব আৰু আপোনালোককেই বাহবা দিব। মানে হয়, মই দুৰ্গেদাৰ লগতে এইটো কথাই ক'ব খুজিছোঁ, মানে এতিয়া হাতীৰ সুৰডালহে ওলাইছে, হাতীটো কিন্তু এতিয়ালৈকে ওলোৱা নাই ৰাইজৰ আগত। গতিকে হাতীটো ওলোৱা ব্যৱস্থা কৰক। কংগ্ৰেছ পাৰ্টীয়ে এই কথাটোৱে কৈ আছে, আপোনালোকে হাতীটো উলিয়াওক। আপোনালোকে অকল হাতীৰ সুৰডা উলিয়াই বাহ ল'লে নহ'ব, আপোনালোকে গোটেই হাতীটো উলিয়াই দিয়ক। আৰু এই ব্যৱস্থাটো চাওক, আজি মুখ্যমন্ত্ৰী ভিজিলেন্স আছে, ইকনমিক অফেন্সৰ ব্যুৰ' আছে, গতিকে বিভিন্ন ধৰণৰ এণ্টি কাৰাপশ্যন ব্যুৰ' আছে। আপোনালোকে কিয় এৰেষ্ট কৰিব নোৱাৰে? মুখ্যমন্ত্ৰীটো সিদিনা নিজে কৈছে অমুক চাৰ্কুলত মই জানো ইমান মাটিৰ হেৰি হৈ আছে। মই সময় দিম নৱনীল বৰা, মই আপোনাৰ ওচৰত যাম। মই আকৌ একেটা কথাই বুজি পোৱা নাই। দুটা প্ৰশ্ন আছে যে সৰ্বসাধাৰণক ফণী তালুকদাৰে হাৰাছমেণ্ট দিছে নেকি? এক নম্বৰ, যে সৰ্বসাধাৰণক এইসকলে হাৰাছমেণ্ট দিছে। মোৰ মাটি নামজাৰি কৰিবলৈ মই যেতিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত যাওঁ, মোক মাজত এই দালালজন ল'বলগীয়া হয়। আপুনি ইয়াৰ আগতে কৈছে ঠিক আছে ছিষ্টেম বদলাবলৈ, সেইটো বেলেগ পইণ্ট, এতিয়া সেইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট। কিন্তু মই কৈছোঁ ফণী তালুকদাৰে মোক হাৰাছমেণ্ট দি আছে নে দালালে হাৰাছমেণ্ট দি আছে? চৰকাৰে প্ৰাৰম্ভিক অৱস্থাত সেই দালালখিনিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা কাৰ্যটোক আমি আদৰণি জনোৱা নাই কিয়? নহয়, আদৰণি জনোৱা নজনোৱাৰ কথা নাই। আপুনি প্ৰথমতেই মই কৈছোঁ যে কিবা এটা প্ৰক্ৰিয়াত যদি কেৰুণ নাইকিয়া কৰে আমি নিশ্চিতভাৱে আদৰণি জনাম। কেৰুণ নাইকিয়া কৰাৰ প্ৰক্ৰিয়া আৰম্ভণি বুলি কয়নে?
নকওঁ, কাৰণ আমি ৰেকৰ্ড চাম। ৰেকৰ্ডটো কি আছে? আজি মানৱ ডেকা ডাঙৰীয়াই বাৰে বাৰে আপোনাক এটা কথা কৈ আছে যে আপোনাৰ কেমেৰাই অফিচৰ আগত কি কৈছে সেইটো চাওক। হয়, আপোনাৰ কেমেৰাই কি কৈছে সেইটো যদি চাওঁ, আপুনি মনত পেলাব লাগিব এজন মাটি দালালে স্পষ্টভাৱে কৈছে যে সৰু পথাৰত চাহ বাগিচা কিনিবলৈ মুখ্যমন্ত্ৰীক তেখেতে সহায় কৰি দিছিল। এই কথাটো আপোনাৰ কেমেৰাটো সেই কথাটো ওলাইছে, কেমেৰাৰ কথা স্বাভাৱিকতে অস্বীকাৰ কৰিব, কিন্তু কেমেৰাত যিটো কথা কৈছে সেই কথাটোহে মই উনুকিয়াইছোঁ, সেইটো আপোনালোকে কালি সেইটো টেলিকাষ্ট কৰিছে। দ্বিতীয় কথা যে এই যে প্ৰক্ৰিয়াবিলাক আপোনালোকে এটা আংশিকভাৱে আমাৰ পৰা সমৰ্থন বিচাৰিব আংশিক কথা তাত, কাৰণ আমি ৰেকৰ্ড চাম যে আজি অসমত এইটোকে ধোঁৱা নোহোৱা টবেকো নাইকিয়া কৰিবলৈ কংগ্ৰেছৰ দিনতে একেজন মন্ত্ৰীয়ে ব্যৱস্থা লৈছিল, যিটো আজিলৈকে হৈ উঠা নাই। মই ক'লোৱে যে ফ্লেট কিনাৰ কথাটো হৈ উঠা নাই। আমাৰ অসম বাতৰি কাকতত মন্ত্ৰী অশোক সিংহলৰ বিপক্ষে মাটিৰ গণ্ডগোলৰ বহুকেইটা একে তথ্য প্ৰমাণসহ ধাৰাবাহিকভাৱে তেওঁলোকে প্ৰকাশ কৰিছিল। অশোক সিংহলৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা লোৱা হ'ল জানো? সেইকাৰণে আমি আশ্বস্ত হ'ব পৰা নাই যে এই দালালখিনি আটক কৰিলেই বা এইখিনিত আটক কৰিলে গোটেই সমস্যা সমাধান হৈ যাব। আপুনি মোক কিয় ক'বলৈ নিদিয়ে? কথাটো এনেকুৱা যে কেতিয়াবা ভ্ৰাম্যমান থিয়েটাৰৰ কথা মুখ্যমন্ত্ৰীৰ ভাষাৰে কওঁ, ভ্ৰাম্যমান থিয়েটাৰত কেতিয়াবা কি হয় যে হেৰিখন চলাৰ পিছতে নৃত্য নাটিকা চলাৰ পিছতে হুৰ হুৰকৈ বৰষুণ আহিলে মেইন নাটকখন নহয়। একেটা কথা যাতে নহয় সেইটোহে আমি বাৰে বাৰে বুজি পোৱা নাই। এজন দুজন 500-600জন দালালক গ্ৰেপ্তাৰ কৰি সাহসতা দেখুৱালে, সেইটোক এপ্ৰিচিয়েট কৰা নাই কিয়? সেইটোক এপ্ৰিচিয়েট কৰি পেলাই প্ৰথমতে দেখোন মই সেইটো কৈছোঁ, আচল কামটো নহ'লে আমি নহ'ব বুলি মুখ্যমন্ত্ৰী আজি যদি কৰিলে মোৰ কাম শেষ হৈ গ'ল তেতিয়া আমি গালি পাৰিম ইয়াত থিয় থিয়, কিন্তু মুখ্যমন্ত্ৰী আজি কৈছে নৃত্য নাটিকা। সৰু সৰু মাটিৰ দালাল কিছুমানক ধৰি এখন যেন নাটক ৰচনা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰত্যাহ্বান জনাইছোঁ, খনি তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক। আজি এইটো আপোনালোকে ক'ব পাৰে যে থিয়েটাৰ এখনৰ আগৰ নৃত্য নাটিকা। আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান স্পষ্টভাগ। মোৰ সময় কম আছে। পাৰ্থপ্ৰতিম বৰা, শেষত আপুনি সংক্ষিপ্ত ৰূপত কি ক'ব বিচাৰে? 30 ছেকেণ্ড আপোনাৰ তাত সোমাইছে, অতি কম সময়। নহয় চাওক, যদি আপোনালোকে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম জানে কমপ্লিটলি আনক। চাৰ্কুল অফিচাৰ, ADC ৰেভিনিউ তেখেতসকলক আজি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম জৰিয়তে ফাইল পৰি থাকে বা কাগজ নেযায়, গতিকে এই বস্তুবোৰ ঠিক হ'ব লাগিব। মাটিৰ দালাল প্ৰশ্ৰয় তেওঁলোকে দি আছে, তেওঁলোকক প্ৰথমতে ঠিক কৰক। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম জানক, বহুত ভাল চাৰ্কুল অফিচাৰ আছে, বহুত ভাল ADC আছে, মই নকওঁ। আপোনালোকে গ্লেমাৰ ক্ৰিয়েট কৰিবলৈ অকল বোলে চমক সৃষ্টি নকৰিব, সঁচাকৈ প্ৰব্লেমটো চল্ভ কৰক যাতে জনসাধাৰণে ৰেডি হয় আৰু ডাঙৰ মানুহকেইজনক এৰেষ্ট কৰক। ডাঙৰ জিকেটৰ মাটিৰ গাড়ীত আছে, মই সৰু সৰু এৰেষ্ট কৰি লাভ। গুৱাহাটীত যেতিয়া মই মাটি কিনিছিলোঁ 3 কঠা মাটি, সেই মাটিখিনিৰ নামজাৰিৰ কামত যাওঁতে ডংকি বৰ্মন বোলে এগৰাকী ADC আছিল, ৰেভিনিউ ADC। ডংকি বৰ্মন ডাঙৰীয়াই মোক এটা কথা আজি একদম এজ ইট ইজ মিলি গৈছে কথাটোত। তেওঁ কৈছে, দাদা আপোনাৰ মাটিটো আপুনি চিন্তা নকৰিব, মই এসপ্তাহত কৰি দিম। মোক আপোনালোকে এসপ্তাহ টাইম দিয়ক, গোটেই গুৱাহাটী মই বিক্ৰী কৰি দিম। তাৰমানে এজন ADC ৰেভিনিউ তেওঁলোকে কিমান ক্ষতি কৰিব পাৰে এখন সমাজৰ, সেইজন ADC ৰেভিনিউ ডংকি বৰ্মন ডাঙৰীয়া মোৰ আগত নিজে আৰু 3-4জন আছিল। গতিকে এতিয়া চৰকাৰে, আমি আশা ৰাখিছোঁ চৰকাৰৰ প্ৰতিনিধি আছে, আপোনালোকৰ বাকী যিখিনি কাম আছে সেইখিনি কৰক। আমি আটাইবিলাকে আপোনালোকক ডক্টৰ ৰমনীল বৰা, ময়ো নিজে মাটিৰ মালিক, ময়ো বিচাৰিছোঁ যে সোনকালে এই সমস্যাবিলাক সমাধান হওক। আমি আশা কৰোঁ, আমি এতিয়াই বেছি উল্লাস নকৰোঁ, আমি বিচাৰিছোঁ যে সঁচা অৰ্থত মুখ্যমন্ত্ৰী এইখিনি কাম কৰক। আৰু মই তেওঁলোকক আশ্বাস দিছোঁ যে, আশ্বস্ত কৰিছোঁ যে যদি সঁচাই এটা ভাল কাম হয়গৈ, অকল ফুটুকাৰ ফেন নহয়, মই আহি এইটো ষ্টুডিঅ'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক, মানৱ ডেকাক সকলোকে মই অভিনন্দন জনাম। মানৱ ডেকা, শেষত আপুনি কৈ কয় 30 ছেকেণ্ড সময়। চাওক, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথম দিনাৰ পৰা ব্যৱস্থা সংস্কাৰেই আমি কৰি আহি আছোঁ, আৰু এই ব্যৱস্থাৰ সংস্কাৰ চলি থাকিব। আমাৰ খাটি খোৱা সহজ সৰল মানুহখিনিক যাতে বিপদত নপৰে তাৰ ব্যৱস্থা চলি থাকিব। আৰু এই ব্যৱস্থাত আমাক কোনো কংগ্ৰেছৰ ফ্ৰাষ্ট্ৰেশ্যনে বিচলিত কৰিব নোৱাৰে। সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। এইখিনিতে কিছু সময়ৰ পিছতে অনুষ্ঠিত হ'ব 24 ঘণ্টা। সকলোকে ধন্যবাদ জনাইছোঁ।